নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু সেৱা জনাইছোঁ। আৰু চেনেলটো হৈছে পৃথিৱীৰ খোজ। এই পৃথিৱীৰ খোজ চেনেলৰ দ্বাৰা আপোনালোকক জনাব বিচাৰোঁ যে আমি সকলোৱে জ্ঞাত ঈশ্বৰ যে ব্যাপক ব্ৰহ্ম, তেওঁ বিৰাজমান। কিন্তু এইখিনি পদে পদে উপলব্ধি কৰাটো বা হৃদয়ত ৰখাটো খুবেই প্ৰয়োজন। অন্যথা আমি বিপদত হয়তো পৰিব পাৰোঁ বা গুৰুদো ভকতদো হয়তো আমি হ'ব পাৰোঁ। সেয়েহে এই কথাখিনি ভালকৈ আমি মনোযোগ দিব লাগে। অকল বয়োজ্যেষ্ঠ বুলি নহয়, আমি উঠি অহাৰ নৱপ্ৰজন্ম সকলোৱে এই কথাষাৰ মনত ৰাখিব লাগে যে ব্যাপক ব্ৰহ্ম ঈশ্বৰ যে বিৰাজমান। এনেধৰণৰ এই কথাখিনি ক'ব গৈছে বা বুজাইছে আমাক যে মই বেয়া কোৱাজনৰ হৃদয়তো থাকোঁ, ভাল কোৱাজনৰ হৃদয়তো থাকোঁ, যে মই সমস্ত ভূতত থাকোঁ। সেইকাৰণে তোমালোকে বিষ্ণুবুদ্ধি কৰিবা, ঈশ্বৰ জ্ঞান কৰিবা। গতিকে যে তোমালোকে আছা ভিতৰত, মই বাহিৰত থাকোঁ। মই সেইকাৰণে তোমালোকক কৈছোঁ, বাহিৰে ভিতৰে মই গুৰু। মই চাই থাকোঁ কোনে কি কৰিছে, কোনে কি নকৰিছে, ইত্যাদি ইত্যাদি। আমি ঈশ্বৰৰ পৰা কোনেও হাত সাৰি যাব নোৱাৰোঁ। মই আপোনাক ফাঁকি দিব পাৰিম, আপুনি মোক ফাঁকি দিব পাৰিব। যে এই ব্যাপক ব্ৰহ্মৰ এই কথাখিনি যে ক'লে, আপুনি ফাঁকি দিব পাৰিবনে? কেতিয়াও নোৱাৰে। আপুনি কাক ফাঁকি দিছে? আত্মাক। আত্মাক ফাঁকি দিয়া মানে নিজক ফাঁকি দিয়া, কাৰণ আত্মা আপোনাৰ লগতে থাকে, হয়নে নহয়? গতিকে আজি কথাখিনি মই অসমবাসী ৰাইজক জনাব বিচাৰোঁ যে আপোনালোক আটাই উপলব্ধি কৰাটো প্ৰয়োজন। এই কলিযুগত যদি আমি এই কলিযুগত উপলব্ধি নকৰোঁ, তেতিয়াহ'লে আপোনালোকে নিউজ চেনেলবোৰ চাওকচোন এবাৰ, গম পাই যাব যে পৃথিৱী কোন দিশে গতি কৰিছে আৰু মানুহবোৰনো কোন দিশে গতি কৰিছে। আজি কাৰো অন্তৰত মৰম চেনেহ আত্মাপ্ৰেম নাই। আজি সমাজখন এনেকুৱা এটা অৱস্থা হ'বলৈ ধৰিছে, কোনোবাই কাৰোবাক টকা পইচা ঠগি ধনী হোৱাৰ কথা চিন্তা কৰিছে, কোনোবাই কাৰোবাক গাঁৱে গাঁৱে ঘৰে ঘৰে সোমাই যে অমুক হৈছে তমুক হৈছে, কোনোবাই ভিক্ষাৰী ৰূপত আহিছে, কোনোবাই যে তোৰ শনি গ্ৰহ লাগিছে, পিছত কি কৰে, গোটেই ঘৰখন লুটি লৈ যায় চোৰে, শেষ কৰি দিয়ে। এইবোৰ আমাৰ অন্ধবিশ্বাস আজি কলিযুগত বেছি হৈছে। সেইকাৰণে যে ঈশ্বৰৰ বাহিৰে দেৱতা এই পৃথিৱীত কোনো নাই। ঈশ্বৰেই কাল, ঈশ্বৰেই সকলো। ঈশ্বৰে আপোনাক যদি ভাল দৃষ্টিয়ে চায়, আপুনি হেলা ৰঙে তৰি যাব পাৰিব। ঈশ্বৰে যদি বেয়া দৃষ্টিয়ে চায়, তেতিয়াহ'লে এই যে কিছুমান আমাৰ সৰু সৰু মানুহক অমুক তমুক শনি গ্ৰহ ৰাহু কেতু এইবোৰ যে কৈ আছে, এইবোৰ কোনো শাস্ত্ৰত নাই। এইবোৰ নিজেই ধন লুটিবৰ বাবে, ধনী হ'বৰ বাবে এইবোৰ কৰাই থাকে। সেইকাৰণে আজি আমাৰ সমাজখন, গোটেই পৃথিৱীখন অশান্তিৰ দেখা দিছে। এতিয়া আমি দুটাৰ পৰা হাত সাৰি থাকিব লাগিব। একমাত্ৰ যি আমাৰ অন্যায়, আমি অত্যাচাৰ, আমি শাস্ত্ৰৰ গুৰু কথা নামানো, শাস্ত্ৰৰ কথা নামানো, তাৰ কাৰণে আমাৰ কি হৈছে, প্ৰকৃতিও খং উঠি কালৰূপ ধাৰণ কৰিছে। ইয়াৰ পৰা আমি হাত সাৰিব লাগিব। আৰু ২ নম্বৰ, এই যে পৃথিৱীত ঈশ্বৰকো নামানে, নিজেও কি কৰিছে, একজন পণ্ডিত জ্যোতিষী হৈ যে এই ঘৰখনত তোমালোকৰ শনিগ্ৰহ হৈ দেখা দিছে, তুমি অমুক মুখ দিলে তুমি পৰিত্ৰাণ পাবা। এইসকলৰ পৰা কিন্তু সাৱধান। আচল সোণ আপোনালোকক লৈ যাব আৰু নকলি সোণবোৰ দি যাব। গতিকে মোৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকক জনাইছোঁ, আপোনালোকে মনত দুখ নাপাব।
কাৰণ আপোনালোকে দুখ পালে ময়ো দুখ পাম। যিটো সত্য সেইটোৱে ক'বলৈ বিচাৰিছোঁ। গতিকে পুনৰ লগ পাম বুলি আশা ৰাখি আজি এই ভিডিঅ'ৰ পৰা বিদায় লৈছোঁ। লাষ্টত মই এষাৰ কথা ক'ব বিচাৰোঁ যে আপোনালোকৰ শান্তি আমাৰ শান্তি। ধন্যবাদ থাকিল।